হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ পিছে ভালে, আপোনালোকৰ দুৱাত ভালেই আছোঁ বাৰু। আপোনালোকৰ ঈদৰ বজাৰ কৰি হ'লনে বাৰু? আজি আমি ওলাইছোঁ ঈদৰ বজাৰ কৰিবলৈ আৰু এটা বিশেষ কাৰণত ওলাইছোঁ বেটী, কিয়নো তাই এডমিশ্যন চলি আছে। চ' এডমিশ্যন দিবৰ কাৰণে ওলালোঁ। এইকেইদিন যোৱা হোৱা নাছিলে, সেইটো কাৰণে ভাবিলোঁ আজি এডমিশ্যন দিম আৰু কিতাপখিনিও লগতে লৈ আহিম বুলি। সেইটো কাৰণে ওলালোঁ। দুটা হৈ যাব, এটাই এক গুলি দুই চিকা বুলি কয় যে, এই দুটা চিকাৰ কৰিবলৈ যাওঁ বুলি ভাবিলোঁ আজিৰ দিনটোত। এইফালে মই অকণমান ৰমজান মাহততো ষ্টাইল কৰিব নাপায় নহয় নেকি, সেইটো কাৰণে এনেই অকণমান ক্ৰীম অকণ মুখতে ঘঁহি মেলি লৈ মাথাটো ফনিয়ালোঁ, এনেকৈ ওপৰত বান্ধি ল'লোঁ। যিহেতু বাহিৰত বহুত বেছি জোৰ গৰম আছে, সেইটো কাৰণে ওপৰত বান্ধি লওঁ বুলি ভাবি মেলিবলৈতো একেবাৰেই নোৱাৰোঁ। সেইটো কাৰণে বান্ধি ল'লোঁ আৰু হাজবেণ্ডক ওলাবৰ কিনো কৰি আছে নাজানো আৰু বাহিৰত ওলোৱাই নাই। পিছে মই এনেকৈ ওলাই লোৱা আৰু বেটীকো উলিয়াই দিলোঁ, কিয়নো দুইজনী ওলাব লাগে ন, তাইক আগত ওলাই কেনে আৰু মই ওলাব লাগে। সেইটো কাৰণে অলপ লেট হৈ যায় আৰু হাজবেণ্ডে তামাম গালি দিয়ে। সেইটো কাৰণে এইটো কাৰণে বহুত বেছি মই বেয়া পাওঁ, কিয়নো ক'ৰবাত যাবলৈ ওলালে ইমান বেছি খৰধৰ হয় নহয়। কাৰ হয় বাৰু কমেণ্ট কৰি জনাবচোন দেই। মোৰ লগত বহুত বেছি খৰধৰ হয়, ভালকৈ ওলাবলৈ নিদিলে। এয়া আহিলে দেখিছেনে, এই ৰোজা মাহত এয়া ধুনীয়াকৈ একদম চেধা মলি মেলি আহি আছে। মই ইমান বেছি বেয়া পাওঁ চেধা খোৱা মানুহ, কিন্তু উপায় নাই, মই চেধা খোৱা মানুহলৈকে বিয়া হ'ব লগা হ'ল, নহয়নে বাৰু? কাৰ কপালত কি থাকে কোনো নাজানে। সেইটো কাৰণে হাজবেণ্ডে কিবাকিবি কৈ আছে, মোক ধেমালি কিবাকিবি কৈ আছে। আৰু এইফালে মই ওলাই কেনে কৈ আছোঁ যে তুমি ওলোৱাগৈ, মোৰ ওলাই হ'ল অলৰেডি। জবাবেটিক এডমিশ্যন দিয়া মেলা হৈ গ'ল আজি, আৰু তাই কিতাপ ল'বৰ কাৰণে আহিলোঁ। তাই কিতাপবোৰ ইমান বেছি 7খনমান কিতাপেই আছে। এইফালে আমাৰ কিতাপ লোৱা হৈ গ'ল, জবাবেটি এডমিশ্যন হৈ গ'ল, হয় নহয়? আজিৰ পৰা পঢ়া ষ্টাৰ্ট, হয় নাই? নহয়, পাপা আৰু বেটী মিলি দুইটাই একে স্কুলতে ইয়াতে কিতাপ চাবৰ কাৰণে লৈছোঁ। বাহিৰে একদম ঈদৰ বজাৰ কৰিবলৈ আহিলোঁ। আপোনালোকে কৰিলেনে বাৰু? মই ঈদৰ বজাৰ কৰিবলৈ আহিলোঁ। এয়া দোকানকেইখন দেখাইছোঁ অলপমান ভিডিঅ' কৰি। আজি যদি মোৰ মিনি ব্লগটো চাই ভাল লাগিল, তেতিয়া লাইক এটা কৰি দিব। আজি